ওয়েলকাম টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। আজি দুৰ্গা পূজাৰ ভ্লগ এটা বনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো শেষলৈকে যেন চাই। এতিয়া গৈ আছোঁ মই আৰু মৃদুল। কেনেকুৱা দুৰ্গম ৰাস্তাৰে গৈ আছোঁ, পাহাৰৰ কাষে কাষে। চাওক এই ৰাতিখন। আৰু এনেকৈ আমি গেৰুৱা পাৰ হ'লোঁ। মোৰ ঘৰৰ পৰা 7 কিলোমিটাৰমান হ'ব। এইখন হ'ল জিলিকি হোটেল। মই আহিছিলোঁ, ভ্লগ বনাইছিলোঁ। আৰু আমি ফাৰ্ষ্ট আমাৰ ডেষ্টিনেশ্যন গুৱাহাটীৰ দুৰ্গা পূজালৈ আহি পালোঁ। গুৱাহাটীৰ পূজাৰ গেটটো চাওকচোন, কি ধুনীয়াকৈ সজাইছে 100 বছৰ হোৱাৰ বাবে। আগতেও কৰে, এইবাৰ অলপ বেছি ধুনীয়াকৈ, ধুনীয়াকৈ সজাইছে। আৰু আমি এতিয়া ভিতৰলৈকে যাম। এয়া ষ্টেজত কিবা কিবি প্ৰগ্ৰাম চলি আছে। এয়া চাওক। আৰু গেটটোৰ কথা ক'বই লাগিব, বহুত ধুনীয়া হৈছে। আৰু ইয়াত ধুনীয়াকৈ লিখি থৈ দিছে, আই লাভ গুৱাহাটী। আজিকালি এইটো ট্ৰেণ্ডিং হৈ গৈছে, সকলোৱে বনায়। এইটো দুৰ্গা মন্দিৰে হয়, চাওক। মেইন গেটটো শ্ৰী শ্ৰী দুৰ্গা মাৰ মন্দিৰ হয় এইটো। আৰু আমি এনেকৈ যাব ওলালোঁ শিঙিমাৰিলৈ ষষ্ঠীৰ দিনা। গুৱাহাটীৰ পৰা আহিলোঁ। মোৰ ঘৰৰ পৰা 6-7 কিলোমিটাৰ হ'ব, য'ত দেখুৱালোঁ আপোনালোকক প্ৰথম পূজাখন। গুৱাহাটী 10 বছৰ হৈ গ'ল। 10 বছৰত কি হয় আপোনালোকক কমেণ্টত জনাব, মই পাহৰিছোঁ। 100 বছৰ। হা 100 বছৰ। অঁ চৰি 10 বছৰ বোলে, 100 বছৰ হ'ল। 100 বছৰত কি হয় মই পাহৰিছোঁ, আপোনালোকে কমেণ্টত জনাব। 100 বছৰ সোণালী জয়ন্তী হয় নে ৰূপালী জয়ন্তী নে চিলভাৰ কি হয় আপোনালোকে জনাব, পাহৰিছোঁ। এতিয়া আমি গৈ আছোঁ শিঙিমাৰি বুলি এখন ঠাই আছে। আপোনালোকে জানে নিশ্চয় যে আপোনালোকে যদি হাজোৰ পৰা এনেকৈ গুৱাহাটী যায়, দেন মানে শিঙিমাৰি পাৰ হৈ যাব লাগে, তাতে পূজা হয়। তালৈকে গৈ আছোঁ আমি দুজনে স্কুটিত। চ' চাই থাকক। আমি আহি পালোঁ শিঙিমাৰিৰ দুৰ্গা পূজালৈ ষষ্ঠীৰ দিনা। আজি বেলবৰণ হয়, আজি তেনেকৈ মানুহ নাই, যিহেতু অহাকালিৰ পৰাই হ'ব। চ' আমি এনেই এবাৰ চাই যাওঁ ভিতৰলৈকে গৈ। আহিম বাৰু নেক্সট এদিন পিছত। এতিয়া আমি আহিছোঁ নেক্সট বংশৰৰ দুৰ্গা পূজালৈ।
আজি ষষ্ঠী হয়, আজি বেলবৰণে হয়। বেলবৰৰ দিনা মানুহ তেনেকৈ নাই, হ'লেও এবাৰ চাব আহিছোঁ আৰু অহাকালিৰ পৰা পূৰা ভিৰ হ'ব ইয়াত। এইটো হ'ল মেইন গেট। চ' চাওক মানুহ সেনেকৈ নাই। এতিয়া কিবা এটা খাই লওঁ, ৰোল এটাই খাই লওঁ। চ' গাইছ, আমি এদিনা ষষ্ঠী আছিল, অৰ্থাৎ বেলবৰণ আছিল। বেলবৰণৰ দিনা মই আৰু নিখিল গৈছিলোঁ পূজা চাবলৈ। কিন্তু আমাৰ কুলহাটী বুলি এখন ঠাই আছে, তাতে 100 বছৰ হোৱাৰ বাবে তাতে 6 দিন আগৰ পৰাই পূজা হৈছিলে, সেইকাৰণে চাব পাৰিছোঁ। বাকী শিঙিমাৰী বংঘৰত বেলবৰণৰ কাৰণে সেনেকুৱা মানে আয়োজন হোৱা নাছিল, কাৰণ বেলবৰণৰ দিনা সেনেকুৱা মানুহ নহয়, আৰু লগতে পূজাটো ইমান মানে পূজাটো নচলে আৰু সেইদিনা। তাৰপিছত আজি হ'ল অষ্টমী। আজি অষ্টমীত মই আৰু মোৰ ভাইটি মনোজিত বুলি ভাবিছোঁ বংশৰ শিঙিমাৰী এনেকৈ পূজা চাম বুলি ভাবিছোঁ। মই আগৰ ব্লগটো এনেকৈ ব্লগ কৰিব পৰা নাছিলোঁ, মানে মানুহবোৰ বেছি হ'লে মোৰ অলপ ইৰিটেট হয়, বেছি ভিৰ হয়, ব্লগ কৰিব মন নাযায়। কিন্তু আজি অষ্টমীৰ দিনা সি আৰু মই আকৌ যাব ওলাইছোঁ। কেনেকৈ কি কৰোঁ গোটেইখিনি শ্বেয়াৰ কৰিম। মই আগৰ ভিডিঅ' আৰু বৰ্তমানৰ আজিৰ ভিডিঅ'টো গোটেই এড কৰি দিম। চ' এতিয়া আমি ঘৰত আছোঁ, ঘৰৰ পৰা যাব ওলাইছোঁ, কিন্তু কি হ'ল যাব ওলাওঁতে বৰষুণ দিয়াৰ কাৰণে আমি যাব পৰা নাই। বৰষুণ যেতিয়া ৰ'ব আমি যাম। আমি ফাৰ্ষ্ট গৈ আছোঁ বংশৰ, তাৰপিছত তো গাইজ অষ্টমীৰ দিনা আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বৰষুণ দি আছে, ভিজিছোঁ, গৰু ভিজিছোঁ আৰু গৰু ভিজা দিয়া বুলি যে কয়। আমি পূজা চাব গৈ আছিলোঁ, কিন্তু গৰু ভিজান দিলোঁ, বৰষুণ। ইফালে চাওকচোন, গোটেই বৰষুণ, অৱস্থা নাই দুজনৰে। কিন্তু উপায় নাই, কাৰণ পূজাৰ বতৰ জুচটো আছে, আৰু লগতে আমি মানুহ ঘৰত তাত গৈ আছোঁ, ভাইটিহঁতৰ ৰিলেটিভ। চ' তাতে গৈ আমি ভাত পানী খাম, খাই লৈ আমি ইভিনিং টাইমত পূজা চাব যাম। আই থিংক যিহেতু ৰাতি দুৰ্গা পূজা ভাল লাগে, আৰু মোৰ অৱস্থাই নাই। চাওক, হেলমেটটো পিন্ধি লৈছোঁ এতিয়া। এবাৰ দেখাই দিয়ে গাড়ীখনৰ অৱস্থা। এইখনে মোৰ ছেকেণ্ড বসন্তি, চাইকেলখন প্ৰথম বসন্তি, এইখন ছেকেণ্ড বসন্তি। মনটো ভাল লাগিছে, একো নাই, উপায় নাই, গৈ পিনে আৰু সেই কৰিম। এতিয়া আৰু লগ পাম। এই আমি অষ্টমীৰ দিনা বংঘৰৰ দুৰ্গা পূজালৈ ছেকেণ্ডবাৰৰ বাবে আহি পালোঁ। এতিয়া মানুহ নহয়, দুৰ্গা পূজা সদায় গধূলিৰ পৰাই মানুহ হয়, ৰাতিলৈকে। ফাৰ্ষ্ট আমি গৈ আছোঁ ভাইটিহঁতৰ ৰিলেটিভ, যাৰ ঘৰলৈ মাতিছে আমাক ভালকৈ। আৰু পামেই আৰু ভাইটিহঁতৰ ৰিলেটিভ যোনঘৰ মানুহ তাত গৈ আছোঁ। আৰু 5 মিনিট লাগিব ন? 2 মিনিট গ'লে আমি পাই যাম, তাৰপিছত তাতে লগ পাম আপোনালোকক। আমি আহি পালোঁ ভাইটিহঁতৰ ৰিলেটিভৰ ঘৰ, আৰু আমাক বহিব দিলে। আৰু ভিজি অৱস্থা নাই, ফেনৰ তলত বহি লৈছোঁ অলপ সময়, আৰু গামোচাৰে মুচিও দিছোঁ। আৰু আমাক চাহ দিলে। জিলাপি ইজ মেইন দুৰ্গা পূজাৰ। আকৌ আমি ৰিটাৰ্ণ আহিলোঁ তেল ডিপুলৈ। শুৱালকুছি, বংশৰ আৰু শুৱালকুছিৰ মাজত এটা তেল ডিপু আছে, আপোনালোকক দেখুৱাম বাৰু। গৈ আছোঁ, বৰষুণ কমাই নাই। আৰু বস্ত্ৰ উদ্যান চাওক, এইটো গেট। আমি ইয়ালৈকে আহিম ৰিটাৰ্ণ আহোঁতে, আৰু এইটো শুৱালকুছিৰ গেটটো। আৰু আমি দুজনে কিনকিনীয়া বৰষুণত গৈ আছোঁ, ভিজি ভিজি। তাক ভিডিঅ' কৰিব দিছোঁ, কিন্তু সি মুখখন উলিয়াবলৈ টান পায়, অৰ্থাৎ লাজ কৰে। আৰু আমি এনেকৈ আহি পালোঁ তেল ডিপু। অলপ টাইম ইয়াত ৰখি দিম, যদি বৰষুণ আহি থাকে, আৰু তেল ভৰাই আছোঁ। আৰু ডিম্পু দাই এটা ভ্লগত কৈছিল যে তেল ভৰালে সদায় 100 টকাত নভৰাই 90 টকা, 80 টকা এনেকৈ ভৰাব লাগে, তেতিয়া তেলটো মাৰিব নোৱাৰে বোলে। সেনেকৈ ভৰালে মাৰিব পাৰে, নাজানো কি। তো গাইছ, আমি বংশৰৰ পৰা এনেকৈ শুৱালকুছি যোৱা যোনটো ৰাস্তা আছে, তাতে লেফ্ট চাইডে এটা তেল ডিপু আছে, তেল ডিপুত আমি তেল ভৰাই নিলোঁ। এতিয়া আপোনালোকক অলপ আগতে দেখুৱালোঁ বস্ত্ৰ উদ্যানৰ গেটটো, লগতে শুৱালকুছিৰ যোনটো গেট আছে, তাতে বস্ত্ৰ উদ্যানখনত আমি এতিয়া যাম। বহুত দিন যোৱা নাই, পাৰ্ক তাতে বৰষুণ দি আছে, বৰষুণ দি থাকিলে কি হয়, ভিজিব লাগিব। চ' পাৰ্কতে সোমাই অলপ চিল কৰোঁ, লগতে বৰষুণ যাকো মানে বৰষুণ যাক যেন কমে, তাৰ বাবে অলপ ৱেইট কৰোঁ, মানে ভিতৰত সোমাই। ত' তালৈকে গৈ আপোনালোকক দেখুৱাই আছোঁ। আমি আহি পালোঁ ৰিটাৰ্ণ বস্ত্ৰ উদ্যানলৈ। এতিয়া ভিতৰলৈকে যাম,
টিকট কাটি ধুনীয়াকৈ সোমাই আমি চিল কৰিম। আৰু এইটো চাওক শুৱালকুছিৰ গেটটো, তাৰ কাষতে আছে বস্ত্ৰ উদ্যানখন আৰু মোৰ বাচন্তি ছেকেণ্ডখন থৈ দিলোঁ ধুনীয়াকৈ লগ কৰি। আৰু এই গেটটো চাওক কিমান ধুনীয়া। এতিয়া আমি টিকট কাটিম। এই চাওক টিকেটৰ মূল্য। চাইল্ড যদি হয় 3 to 12 years 10 টকা আৰু এডাল্টৰ কাৰণে 20 rupees। এতিয়া টিকট কাটিলোঁ, ভিতৰলৈকে যাওক। ইমান ধুনীয়া নেচাৰ চাওকচোন। আৰু বতৰটো তাতে আৰু কিনকিনীয়া বৰষুণ দি গ'ল, ঠাণ্ডা পৰি আছে। তো গাইজ আমি ভিতৰত আহিলোঁ। আমাৰ টিকটৰ দাম ল'লে 20 rupees, 20 টকাকৈ ল'লে। ভাইটি প্ৰথমবাৰৰ বাবে আহিছে, কেনেকুৱা লাগিছে? সি প্ৰথম আহিছে। মই মিনিমাম 5বাৰমান হ'ল চাগে। মই সৰুতেও আহিছিলোঁ, সৰুতে মানে কি হাইস্কুলত পঢ়ি থাকোঁতে আহিছিলোঁ। চ' এতিয়া আপোনালোকক ধুনীয়াকৈ পৰিৱেশটো দেখুৱাম। বহুত ভাল লাগিছে। আৰু তাতে বৰষুণ দি আছে, নেচাৰটো চাওক, বৰষুণ দি আছে। আৰু ভাবিছোঁ অলপ টাইম ইয়াতে চিল কৰোঁ, তাৰপিছত আৰু যদি বৰষুণ কমে তেন পূজা চাম, বংঘৰৰ পূজা চাম, লগতে শিঙিমাৰীৰ পূজা চাম। মই ষষ্ঠীৰ দিনা আহিছিলোঁ, আজি হ'ল অষ্টমী। চ' সেয়াই আৰু। সৰুতে আহি এইবোৰত উঠোঁ, ইয়াতে উঠোঁ। পাৰ্কখন বেচিকেলি সৰু ল'ৰা ছোৱালী মানে চাইল্ডৰ কাৰণে বনাইছে, আমাৰ এডাল্টৰ কাৰণে নহয়। জাষ্ট আমি জোলনাত উঠিব পাৰোঁ, ইয়াতে উঠিব পাৰোঁ। আৰু সেনেকৈ নাই। আৰু তাতে এটা আছে, এইটো কি বুলি কয়, মিউজিয়াম টাইপ আছে। তাতে কিছুমান মই দেখুৱাম বাৰু যিমানখিনি পাৰোঁ। ইয়াতে উঠিম। এতিয়া গম পাইছে অলপ আগত দেখুৱালোৱে বস্ত্ৰ উদ্যানত আছোঁ শুৱালকুছিৰ। চ' পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ কাৰণে আৰু বেছি ডাঙৰো নহয় এৰিয়াটো। সেইফালে এটা চুইমিং পুল আছে বুলি শুনিছোঁ, দেখাই দিছিলোঁ এবাৰ। এই ঘৰটো এইটো চুইমিং পুল বুলি শুনিছোঁ, কিন্তু কনফাৰ্ম নহয়। মানে সৰুতে জানো যে ইয়াত শিকিব আহে বুলি অলপ ওচৰতে। চ' আমি ইয়াৰ পিছত যাম বংশৰ যোনখন দুৰ্গা পূজা হৈ আছে তাত যাম। তাৰপিছত আমি শিঙিমাৰীৰ দুৰ্গা পূজাত যাম। আৰু সেনেকৈ শিঙিমাৰীৰ পৰা হাজো এনেকৈ ঘৰ যাম। চ' বৰষুণো কিনকিনীয়া বৰষুণ দি আছে। আজিৰ দিনটো ভিজিলোৱে বৰষুণত, একো নাই, মনত থাকিব আজিৰ দিনটো। আৰু এতিয়া আমি বস্ত্ৰ উদ্যানত ফটো উঠি আছোঁ, ৰিলচ বনাই আছোঁ। ভাইটি কেমেৰা ধৰি আছে, তাৰ বাবে ধন্যবাদ। আৰু সেয়াই, শেষলৈকে ভিডিঅ'টো চাই থাকক। চ' গাইজ, আমি আহিলোঁ। ভিডিঅ' বনোৱা, ফটো উঠা, ৰিলচ বনোৱা গোটেইখিনি হৈ গ'ল। এতিয়া আমি ইয়াতে এটা মিউজিয়াম আছে, মিউজিয়ামটো চাব যাম। এইটো হয়, মোৰ বেক চাইডে আছে। তাত গৈ আপোনালোকক যদি পাৰোঁ মই সুধি ল'ম বাৰু, কাৰণ পাৰ্মিশ্যন নহ'বও পাৰে। তাতে গৈ আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ, আমি এতিয়া মিউজিয়ামটোৰ ভিতৰলৈ আহিছোঁ। মই সুধি লৈছোঁ ইয়াত ভিডিঅ' কৰাৰ পাৰ্মিশ্যন আছেনে নাই। চ' ভিতৰলৈ যাওঁ ব'লক। প্ৰথমতে আপোনালোকে এডাল গছ দেখা পাব। আৰু লগতে তৰুণ গগৈদেৱে সেই কৰিছিল, উদ্বোধন কৰিছিল ইয়াত। এয়া চাওক। মই সুধি লৈছোঁ বাৰু যে দাদা ভিডিঅ' কৰিব পাৰিনে নোৱাৰে, কাৰণ পাৰ্মিশ্যন নাথাকিবও পাৰে সেইটোৰ বাবে। আৰু মই জনাত এই মানুহজন যে দেখিছে, শুৱালকুছিৰ এজন ব্যক্তি হয়। তেখেত এতিয়া আছেনে নাই মই ভালদৰে নাজানিম।
যদি আপোনালোকে যদি জানে তেন কমেণ্টত জনাব। তেখেতৰ মানে তেখেতৰ ছবি ইয়াত প্ৰতিমূৰ্তি ইয়াত বনোৱা হৈছে। তেওঁ তাঁতশালৰ লগত অৰ্থাৎ বোৱা কটাৰ লগত জড়িত। চ' আপোনালোকে জনাব। চাওক ফটোবোৰ দেখিলে মানে চৰি চিনাৰীবোৰ দেখিলে এনেকুৱা লাগে যে ৰিয়েল, পূৰা ৰিয়েলিষ্টিক আৰু পূৰা ৰিয়েল যেন লাগে। আপোনালোকে চাওকচোন, পূৰা ৰিয়েল। আৰু মই ভিতৰত আই থিংক তৃতীয়বাৰ হ'ব ইয়াত ভিতৰলৈ অহা। কেতিয়াবা আহিলে আৰু জাষ্ট গুচি যাওঁ, বেছি টাইম নাথাকোঁ। চাওকচোন কি ধুনীয়া হয়। আৰু মন চুই যোৱা এখন মানে দৃশ্য এটা। চাওক গৰু আৰু গৰু পোৱালি, ডামুৰি বুলি কয়। আৰু আমাৰ যিবোৰ পলুৰ দ্বাৰা ইয়াত পাট মুগা বনোৱা হয়, সেয়া চাওক। এইখিনিয়ে আৰু বেছি ডাঙৰ নহয়। আৰু ধুনীয়াকৈ চোৱা চিতা কৰিছে পৰ্যটনস্থলীয়ে। সেই অসম চৰকাৰে আই থিংক যোগদান মানে চোৱা চিতা কৰাত সহায় কৰে। ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে ঠাইখিনি, চাওকচোন। আৰু তলত চালে এটা মানে লেতেৰা অলপো নাপায়, ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে আমাৰ বাবে আৰু। তো গাইছ, আপোনালোকক মৎস্য উদ্যানৰ যিখিনি আছিল গোটেইখিনি দেখুৱালোৱে। এতিয়া আমি গৈ আছোঁ বংঘৰৰ দুৰ্গা পূজালৈ। বংঘৰত য'ত হৈ আছে, বংঘৰ বুলি এখন ঠাই আছে, তালৈকে গৈ আছোঁ। তাৰপিছত আমি যাম শিঙিমাৰী, শিঙিমাৰীৰ পৰা ডাইৰেক্ট ঘৰ। চ' এতিয়া গৈ আছোঁ বংঘৰৰ দুৰ্গা পূজালৈ। এতিয়া আমি বংঘৰৰ পূজালৈ যাব ওলালোঁ। আমি কৈছোঁ আৰু এনেকৈ আমি যাব লাগিব। আৰু আমি আহি পালোঁ বংঘৰৰ দুৰ্গা পূজালৈ। বংঘৰৰ পূজাৰ পৰা এতিয়া গৈ আছোঁ শিঙিমাৰীৰ পূজালৈ। আমি আহি পালোঁৱেই, বেছি দূৰ নহয় বংঘৰৰ পৰা শিঙিমাৰীলৈ, আৰু পামেই আৰু 1 মিনিটছ। এতিয়া গাড়ীখন ধুনীয়াকৈ লক চক কৰি পাৰ্কিঙত থৈ দিওঁ। এটা ধুনীয়া বস্তু দেখিলোঁ, চাওক কি ধুনীয়াকৈ সজাইছে। আৰু এই মেইন গেটটো, তাৰ ভিতৰলৈকে আমি গৈ আছোঁ। তাৰ আগতে আমি এইখিনি ভালদৰে চাই লওক, কি ধুনীয়াকৈ সজাইছে। তলত ফেন দি দিছে, চাফ হ'ব চাগে আই থিংক। সঁচাই ভাল ডেক'ৰেশ্যন কৰিছে এইটো। শিঙিমাৰী পূজা চোৱা হৈ গ'ল। এতিয়া গৈ আছোঁ হাজোৰ মাধৱ মন্দিৰলৈ, তাতে দুৰ্গা পূজা চলি আছে। সেয়া চাওক। এতিয়া ভাইটি আৰু মই হাজোলৈ গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ হাজোৰ দুৰ্গা পূজালৈ। যোৱা কথা নাছিল, কিন্তু যাব পাৰোঁ এবাৰ, আৰু যাম পালোঁ। আৰু আমি হাজোৰ দুৰ্গা পূজাত বেছি মানুহ হ'লে খোৱাৰ অসুবিধা হ'ব বুলি আমি দমদমাতে এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে, ধুনীয়া ৰেষ্টুৰেণ্ট।
দেখি মন মোহি গৈছে, মানে মন ভাল লাগি গৈছে। তাতে আমি চাওমিন খাই লওঁ, যিহেতু পূজাৰ কাৰণে চাওমিন বেষ্ট। তো গাইজ আমি শিঙিমাৰীৰ পৰা হাজোলৈ গৈ আছিলোঁ। গৈ থাকোঁতে তাৰ মাজতে দমদমাত এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে, তাতে চাওমিন খাব সোমাইছোঁ। এবাৰ দেখুৱাই দিয়া। চ' আমি এতিয়া চাওমিন অৰ্ডাৰ দিছোঁ, চাওমিন খাই ডাইৰেক্ট হাজো পূজা লৈ যাম। আমাৰ অৰ্ডাৰ আহি পালে, চাওমিন দুজনেই দিলোঁ আৰু আমি ফাইনেলি আহি পালোঁ। আজি আমাৰ লাষ্ট ডেষ্টিনেশ্যন হাজোৰ দুৰ্গা পূজা। এয়া চাওক গেটটো, এতিয়া ভিতৰলৈকে গৈ আপোনাক ধুনীয়াকৈ দেখাই আছোঁ। চাওক সকলোকে পঞ্চায়ত নাট্যগোষ্ঠীৰ এই প্ৰেম ইয়াৰ প্ৰেম উপভোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। হাজো মাধৱ মন্দিৰৰ যোনটো পুখুৰী আছে, গোটেই চাৰিওফালটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে লাইটিঙেৰে। চ' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ আজিৰ ভিডিঅ'টো ভাল থকা বেল আইকনটো টিপি দিব। বাই বাই।